ভাৰতবৰ্ষৰ অন্য চহৰতকৈ উত্তৰ পূৰ্বাঞ্চলত 2 ঘণ্টা আগতে সূৰ্যৰ পোহৰ পাওঁ কিন্তু উত্তৰ পূৰ্বাঞ্চলত বহু পলমকৈ আৰম্ভ হয় বিমান সেৱা এতিয়াৰে পৰা সেই সমস্যা আৰু নাথাকিব উত্তৰ পূৰ্বাঞ্চলৰ 16টা বিমানবন্দৰক একলগ কৰাৰ চেষ্টা অব্যাহত আছে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট পৰ্যটকৰ আগমন হ'ব হাজত এই যুগান্তৰকাৰী মন্তব্য লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান কোঠৰ মুখ্য পৰিচালক বিষয়া উৎপল বৰুৱাৰ আপোনালোকে জানে যে 2 বছৰ আগতে এই বিমান কোটটো এটা আগৰ যেনেকৈ চলি আছিল তাৰ পৰা নতুন ব্যক্তিগতকৰণ কৰা হৈছে গতিকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামটো আগৰো আছে এতিয়াও আছে আগলৈও থাকিব কিন্তু এয়াৰপোৰ্ট অপাৰেটৰ হিচাপে এতিয়া নতুনকৈ যিটো কোম্পানী আহিল তেওঁলোকৰ নাম গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট লিমিটেড গতিকে তাৰ মই নেতৃত্ব লৈ আছোঁ গতিকে মই বিচাৰিছোঁ যে আমি ডমেষ্টিক পৰিবহণৰ মানে আমাৰ দেশীয় বিমান পৰিবহণৰ বাবে কিছু পৰিৱৰ্তন হোৱা উচিত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ঠাইৰ লগত ৰিলায়েবল এয়াৰ ট্ৰেন্সপৰ্ট এটাৰ আমাৰ প্ৰয়োজন হৈছে ঠিক তেনেকৈ এছিয়াৰ পূবৰ দেশবিলাকলৈ যাবৰ বাবে আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহে নহয় পূবত বাস কৰাও আমাৰ দেশৰ মানুহে আমাৰ গুৱাহাটীলৈ আহি যদি যায় তেতিয়াহ'লে আমি এটা ইণ্টাৰনেশ্যনেল হাব হিচাপে আমি গুৱাহাটী এয়াৰপৰ্টটোক সজাই পৰাই তুলিব পাৰোঁ আৰু আমাৰ এই গোটেই অঞ্চলটো আমাৰ উত্তৰ পূৰ্বাঞ্চল অঞ্চলটো হিমালয়ৰ পাদদেশ গতিকে ইয়াত আপোনাৰ খুব ফাৰ্টাইল এৰিয়া ইয়াত যিকোনো এটা গুটি এটা সিঁচি থৈ দিলে নিজে নিজে গছ গছে নহয় জানো গতিকে ইয়াত থকা আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ শিক্ষিত যুৱকক নিবনুৱাক যদি আমি প্ৰশিক্ষণ দি পেলাই এতিয়া যিটো অৰ্গেনিক কৃষিজাত সামগ্ৰীৰ ধুম উঠিছে নহয় জানো গোটেই বিশ্বতে গতিকে তেনেকুৱা যদি তেওঁলোকক শিকাই বুজাই লোৱা হয় আৰু ইয়াৰ পৰা যিখিনি কৃষিজাত সামগ্ৰী প্ৰস্তুত হ'ব সেইখিনি যদি আমি আমাৰ বিমান কোঠটোৰ পৰা বাহিৰলৈ পঠাই দিব পাৰোঁ মই দেশত পঠোৱাৰ কথাই কোৱা নাই আমি বিদেশলৈ পঠাই দিব পাৰোঁ তেতিয়াহ'লে ডুবাইৰ পৰা ছিংগাপুৰলৈকে আমি প্লাগ টু পেন চিঙাৰ পৰা ভজালৈকে আমি 24 ঘণ্টাৰ ভিতৰত কৰিব পাৰোঁ আৰু তেনেকুৱা যদি সঁচাকৈ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ নিবনুৱা ৰাইজৰ অৰ্থনৈতিক বিকাশ হ'ব হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365